স্বাগত মোৰ কুন্তলা কিচেনলৈ কেনে আছে আপোনালোক আজি লৈ আহিছো এটা বিখ্যাত ৰেচিপি আৰু এই ৰেচিপি হৈছে উৰিষ্যাৰ ভিতৰতে ফেমাস ৰেচিপিৰ নামটো কি কিন্তু এতিয়া নকওঁ বলক ফটাফট যাম পাকঘৰলৈ দেৰি কিহৰ কাৰণে মই লৈছো সৰিয়হৰ তেল অলপ সৰহকে কেৰাহীখনত ইয়াত দি দিছো এটা তেজপাত আৰু গোটা জিৰা 1 টিস্পুন মছলাখিনি ভালদৰে ভাজি লোৱাৰ পাছত ইয়াত দিছো ডাঙৰ পিয়াজ এটা সৰুকৈ কাটি লৈ পেলাই লগতে মই 5 ফুটা নহৰু গুছাই লৈছিলো নহৰুখিনি মই সৰুকৈ কাটি লৈছো হেখিনি বৰ মিহলাই দিম পিয়াজখিনি আমি সোণালী ৰং হোৱালৈকে ভাজিব লাগিব ইয়াত দি দিলো মই নহৰুখিনি ফ্লেম একেবাৰে হাই ফ্লেম আছে হাই ফ্লেমতে মই গোটেই ৰেচিপিটো বনাম মাজে মাজে বৰ মিডিয়াম লো কৰিম আৰু এতিয়া ইয়াত মিহলাম অলপমান মছলা উৰিষ্যা ধানতে বহুত বেছি মছলা ব্যৱহাৰ কৰা হয় জ্বলা ব্যৱহাৰ কৰা হয় মই কিন্তু কম জ্বলা মছলা ব্যৱহাৰ কৰিছো ইয়াত দিছো মই জিৰা আৰু ধনিয়া গুৰি অকণমান আৰু এটা কাঁচা জলকীয়া মছলাখিনি ভালদৰে ভাজি লম আৰু এয়া চাওক ইয়াত দি দিছো ফ্ৰেছ ধনিয়া পিয়াজ ভাজোতে যদি ফ্ৰেছ ধনিয়া দি দিয়ে খাবলৈ বৰ সোৱাদ হয় আৰু গুণটো বৰ ধুনীয়া ওলায় আৰু এই বুদ্ধিটো মই ইয়াতে শিকিছো এটা দি দিছো মই টমেটো পুৰি দুটা মিডিয়াম সাইজৰ বিলাহী মই পিচি লৈছিলো মিক্সিত আৰু হেখিনি ইয়াত মই বাকি দিছো মিক্সাৰ জাৰটোত কিছুমান বিলাহী লাগি থাকে পিছাৰ পাছতো হেখিনি মই পানীৰে ভালদৰে আউখালি লৈছো অকণ পানী লৈ পেলাই এটা বাটিত হেখিনি বাকিছো আৰু তাত মই অলপমান 1 টিস্পুন টমেটো কেচাপ বা টমেটো সস মিহলাইছো কালাৰৰ কাৰণে আপোনালোকে তাৰ হলনি জলকীয়া গুৰি বা কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰিব পাৰে মোৰ ঘৰত যেটো জ্বলা একেবাৰে ব্যৱহাৰ কৰা নহয় গতিকে মই কাশ্মীৰী মিৰ্চ বা জলকীয়া গুৰি ব্যৱহাৰ কৰা নাই মই হেখিনি মিহলাম ৰঙৰ কাৰণে কিন্তু তাৰ আগতে ভালদৰে মছলাখিনি মিহলাই লওঁ যাতে ভালদৰে ভজা হয় আৰু এখিনি গুটিখিনি সুন্দৰদৰে মিলি যায় এয়া হৈছে পানীখিনি এতিয়া চাবচোন ৰংটো মন কৰিছেনে বাৰু ৰংটো কিমান হলনি হৈ গ'ল ফ্লেম আকৌ হাই কৰি লৈছো দুটুকুৰামান পিছা যোৱা নাই হেয়া চক সাইডত গোটা গোটা হৈ বিলাহী আছে মই মানে কি হল মিক্সচাৰটোত বিলাহী দিয়াৰ পাছতে কাৰেন্ট গলগে হেকানে আৰু নৰলো কাৰণ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ লগত খাবলৈ বনাইছো গতি ৰবলৈ একেবাৰে সময় নাই ভালদৰে গুটিখিনিতে মিহলাই লৈছো আৰু ভালকে উতলা হোৱাৰ পাছতে আমি ইয়াত মিহলাম আলু ইয়াত মাঘি আলু ইতিমধ্যে ওলাই গৈছে গতিকে মই মাঘি আলুৱে লৈছো আলুখিনি মই আগতে সিজাই পেলাই বাকলি গুছাই লৈছিলো যদি আপোনালোকে ডাঙৰ সাইজৰ আলু লয় 4 ফাল কৰিব যদি মিডিয়াম সাইজৰ আলু লয় 2 ফাল কৰিব কিন্তু আগতে সিজাই হেদৰে বাকলি গুছাই ল'ব আৰু বাকিখিনি পদ্ধতি একেই যেনেকৈ মই বনাইছো খাবলৈ খুবেই সোৱাদ হয় আৰু ইয়াত কিন্তু এটা কথা ক'ব লাগিব যে এই আলু দম প্ৰত্যেক জিলাতে কিন্তু সোৱাদ বেলেগ বেলেগ যেনেকৈ ভুৱনেশ্বৰত বেলেগ সোৱাদ কটকত বেলেগ সোৱাদ গোপালপুৰত বেলেগ সোৱাদ বৰহমপুৰত বেলেগ সোৱাদ আৰু মই যেটো পদ্ধতিত বনাইছো এটো হৈছে বৰহমপুৰৰ পদ্ধতি স্থানীয় বাসিন্দাই বৰাৰ লগত খাই খুব ভাল পায় ইয়াতে আলু বৰা আলু দম এনেকৈ কয় কিন্তু মই হলে লুচিৰ লগত খাওঁ কাৰণ লুচিৰ লগত আলু দম কি যে ভাল লাগে খাই আপোনালোকে বনাবচোন এবাৰ খাই চাব আৰু কেনেকুৱা পায় মোক জনাব প্ৰত্যেকটো আলু গাজতে মছলাখিনি ভালদৰে লাগি যায় ঠিক তেনেদৰে মিহলাই লৈছো আৰু এতিয়া 3 মিনিটৰ কাৰণে ফ্লেমটো লো কৰি পেলাই ঢাকি থৈ দিম 3 মিনিটৰ পিছত চাম আমাৰ আলুখিনিনো কেনেকুৱা হৈছে 3 মিনিট হ'ল এতিয়া চাওচোন বাৰু এয়া চাওক আমাৰ আলু তৰকাৰীখন কি সুন্দৰ হৈছে নহনে কেনেকুৱা লোভনীয় ৰং হৈছে আপোনালোকৰ লোভ লাগিছে নাই বাৰু নিশ্চয় লোভ লাগিছে বনাই চাব আৰু খাই কেনে পালে মোক জনাব এয়া চাওক গ্ৰেভিটো মই দেখুৱাই দিছো প্ৰত্যেকটো আলুৰ লগতে গ্ৰেভিটো লাগি থাকে পনিয়াও নহয় আৰু একেবাৰে শুকানো নহয় ঠিক এনেকুৱা হয় আমাৰ তৰকাৰীখন সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে গতিকে মই এতিয়া কৰিলো গেছৰ ফ্লেমটো অফ আৰু এটা সাৰ্ভিং বাউলত উলিয়াই লওঁ সাৰ্ভিং বাউলত উলিওৱাৰ পাছত ইয়া আমাৰ দম আলু বা আলু দম আপোনালোকলৈ বিশেষ অনুৰোধ প্লিজ মোক সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব যিমান পাৰে হিমান আৰু কমেন্টত কমেন্ট লিখিব কাৰণ আপোনালোকে কমেন্টে মোক উৎসাহিত কৰে ইয়াৰ যিটো ৰেচিপি মই আজি আনিলো এটো মই একেসকলৰ পৰা শিকিছিলো স্থানীয় বাসিন্দাৰ পৰাই আৰু খুবেই ক্ৰিমি বস্তুটো খাবলৈ বৰ সোৱাদ ফুলা ফুলা লুচিৰ লগত খাই চাবচোন কেনে পায় মোক জনাব আমাৰ এয়া আলু দম তৈয়াৰ অলপ খালি খালি লাগিছে গতিকে মই ভাবিছো কিবাৰে গাৰ্নিশ কৰি দিও পিয়াজৰ গাৰ্নিশ কৰিব পাৰি কিন্তু মোৰ ওচৰত আছে অকমান কটা ধনিয়া গতিকে মই ধনিয়াৰে গাৰ্নিশ কৰি দিও
আপোনালোকে নিজৰ সোৱাদমতে ধনিয়া পিঁয়াজ জলকীয়া কৰিব পাৰে কিন্তু মোৰ ধনিয়া আছিল কাৰণে মই ধনিয়াই কৰিলোঁ কাৰণ হাতত সময় খুব কম ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ সময়ত বনাইছোঁ ফটাফট সকলো হ'ব লাগে আৰু এয়া ওচৰৰ পৰা দেখুৱাইছোঁ চাওক আপোনালোকে একেবাৰে ক্ৰিমি বস্তুটো খাবলৈ যিমান সোৱাদ মুখত দিয়াৰ লগে ক্ৰীমৰ সোৱাদ এটা আহে আৰু গ্ৰেভিটো মিলি যায় প্ৰত্যেকটো আলুৰ লগত গাতে মানে এই গ্ৰেভিটো লাগি থাকে সেয়ে খাবলৈ খুব সোৱাদ হয় এখন এয়া চাওক একদম ধোঁৱা ওলাই আছে মোক খাওঁ লাগিছে গোটেই পাকঘৰটো অতি সুন্দৰ গোন্ধাইছে স্থানীয় লোকৰ মতে উৰিষ্যালৈ আহি যদি এয়া নাখালেই উৰিষ্যালৈ বোলে অহাটোৱে মিছা